প্ৰমোদ বড়োক আমি ঠেলামাৰৰ সভাপতি বনাইছিলোঁ যিখন সভাত প্ৰমোদ বড়োক সভাপতি বনোৱা হৈছিলে আপচুত সেইখন ৰিচিপশ্যন কমিটিৰ সভাপতি মই আছিলোঁ গতিকে আমাৰ ইয়াত বিজেপিয়ে একো কৰা নাই গতিকে UPPLৰ এতিয়া যিটো BTRৰ যিটো তেওঁলোক ঘোষণা কৰিছে সেইটো কোনো সন্তুষ্ট নহয় BTRৰ যিটো 41টা গাঁও ঘোষণা কৰিছে সেইটো কোনো সন্তুষ্ট নাই আৰু জনজাতীয়সকলে যিটো ট্ৰাইবেল লেণ্ড ৰাইট পাব লাগে সেই লেণ্ড ৰাইটটো এপছৰ পইচা লৈ পেলাই লেণ্ড ৰাইটৰ ডকুমেণ্ট কাগজ দিছে ৰাইজে দুই এখন যি ডকুমেণ্ট পাইছে এপছক পইচা দিয়া বিনিময়ত ৰাইজে মানে লেণ্ড ৰাইটৰ ডকুমেণ্ট পাইছে গতিকে ইয়াতো চৰকাৰ থকাৰ পিছত এপছৰ পইচা উঠাই আছে ৰাইজৰ পৰা ৰাইজৰ হাৰাশাস্তি হৈছে বিঘাই প্ৰতি তেওঁলোকে ঘৰে প্ৰতি তেওঁলোকে পইচা উঠাই খাইছে গতিকে ইয়াত কোনো এপছৰ প্ৰভাৱ নপৰিব UPPLৰ ইয়াত কোনো ধৰণৰ প্ৰভাৱ নপৰে গতিকে ইয়াত আমি লোকেলে যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্তই মানে গ্ৰাহ্য হ'ব হেৰি আপোনাৰ ধৰক ফৰেষ্ট লাইনত যিবিলাক মাটিৰ সমস্যা ভূমি সমস্যা আছিলে ধৰক NRC বুলি হেৰি কি আছিলে FRC FRC কিবা আছিলে কিবা সমস্যা সমাধান হ'লে নাই নাই মই সেইটোৱে কৈছোঁ যে এপছে ঘৰে ঘৰে পইচা উঠাইছে লাখ লাখ কোটি কোটি টকা এপছে উঠাই পেলাই দুই এজন মানুহক মানে লেণ্ড ৰাইটৰ ডকুমেণ্ট কাগজ দিছে কিন্তু সকলোকে দিয়া নাই আৰু তেওঁলোকে গছ পুলি লগাবলৈহে যোজা কৰি আছে এতিয়াতো নিয়মতে মোকে দিব লাগে মই চিনিয়ৰ আৰু মানে মই ভাইচ প্ৰেচিডেণ্ট আছিলোঁ APCC যুৱ কংগ্ৰেছৰ ভাইচ প্ৰেচিডেণ্ট আছিলোঁ আৰু যোৱা মানে 1 চনৰ পৰা মই কংগ্ৰেছৰ হৈ কাম কৰি আছোঁ আৰু ট্ৰাইবেলৰ ইয়াত বহুত সমস্যা আছে বিজেপি গভৰ্ণমেণ্টৰ দিনত মানে ট্ৰাইবেলসকলক একো দিয়া হোৱা নাই লেণ্ড ৰাইটকে আদি কৰি পঞ্চায়তৰ অন্তৰ্ভুক্ত এতিয়াও ট্ৰাইবেলবিলাক নহয় মানে বিশেষকৈ কছাৰীবিলাক নহয় গতিকে ট্ৰাইবেলৰ বহুত সমস্যা আছে আৰু মোক যদি দিয়ে বিশেষকৈ জনজাতীয় মানে প্ৰতিনিধি ইয়াত এতিয়ালৈকে পোৱা নাই গতিকে জনজাতিসকলে মোক সমৰ্থন কৰিব বুলি মই আশাবাদী মানে জনজাতি হিচাপে জনসংখ্যা হিচাপে কেনেকুৱা কি পেটাৰ্ণ আছে জনজাতিৰ আপোনাৰ মোটামুটি প্ৰায় 3 লাখৰ ওচৰত জনজাতীয় হেৰি আছে ইয়াত পপুলেশ্যন আছে নাই তিনিটা ৰাজ্যত কংগ্ৰেছ হাৰিছে যদিও কংগ্ৰেছৰ ভোটৰ পাৰ্চেণ্টেজটো বা বিৰোধী ঐক্যৰ ভোটৰ পাৰ্চেণ্টেজটো ভাল ন্যায় যাত্ৰা ছাকচেছ হ'ব ভাৰত জোড়ো যাত্ৰাটো ৰাহুল গান্ধী ছাকচেছ হৈছিল ন্যায় যাত্ৰা যিটো ৰাহুল গান্ধীয়ে কৰিব বিচাৰিছে কংগ্ৰেছে যিটো কৰিব বিচাৰিছে এইটো নিশ্চয় ছাকচেছ হ'ব না এইটো আমি বিশেষ নাভাবোঁ কাৰণ যিহেতু MP খেলিবলৈ হ'লে কিছু আৰ্থিক সচল হোৱাটো বাঞ্ছনীয় গতিকে 1 লাখ টকাটো আজিৰ দিনত বিশেষ একো নহয় বুলি ভাবোঁ হয় যেহেতু আপুনি মনোনয়ন পত্ৰ দাখিল কৰিছে ইতিমধ্যে আৰু যদি আপুনি টিকেট নাপায় আপোনাৰ স্থিতি কেনেকুৱা হ'ব দলৰ ওপৰত না মই দলৰ একনিষ্ঠ মই কৰ্মী 11 চনতো মই দলে মোক টিকেট দিয়া নাছিলে 11 চনত মোক খুব ভাল আছিলে 11 চনত যদি মোক টিকেট দিয়া হ'লে মোক ৰাখিব নোৱাৰিলে আৰু ইণ্ডিপেণ্ডেণ্ট খেলিলেও মই জিকিলোহেঁতেন কিন্তু মই দলৰ মানে মই ভক্তৰ কাৰণে মানে মই সেইদিনাখন তেতিয়াও মই ইণ্ডিপেণ্ডেণ্ট হিচাপে খেলা নাছিলোঁ আপুনি কিমান আশাবাদী টিকেট পোৱাটো যদি শোণিতপুৰ চিটটো যদি কংগ্ৰেছৰ হাতত ৰাখে তেতিয়াহ'লে মই 100% আশাবাদী মই পল্লৱকতো আমি আটছাৰ জেনেৰেল ছেক্ৰেটাৰী বনাইছিলোঁ আমাৰ ইটাখলা ডিকৰাই বাগানত তেওঁ ডিকৰাইতে একো কৰা নাই গতিকে আৰু বাকী তেওঁ কি কৰিব গতিকে তেওঁতো গেলাই থৈছে আৰু পল্লৱে গেলোৱাৰ কাৰণে বিজেপিয়ে AGPক চিটটো দিব বিচাৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে চিটটো AGPক দিব বিচৰা কাৰণটোৱে হ'ল পল্লৱ আৰু পল্লৱে গোটেই হেৰিটো গেলাই থৈছে তাৰমানে গোটেই ডিষ্ট্ৰিক্টটো গেলাই থৈছে ইয়াত কোনো বিজেপি তাৰমানে জিকাৰ কোনো চান্স নাই তেওঁলোকৰ মূল দাবীটো আছিলে দৰমহা সেই দৰমহাটোকে পল্লৱ লোচনে তেওঁ চাহ জনজাতিৰ তাৰমানে মন্ত্ৰী হোৱাৰ পিছতো চাহ জনজাতিৰ দাবীটোকে তেওঁ পূৰণ কৰিব নোৱাৰিলে আৰু তেওঁ MP হোৱাৰ পিছতো দিল্লীত এইটো ওপৰত তেওঁ কোনো দাবী দিবাই নকৰিলে চাহ জনজাতি প্ৰথম দাবীটো আছিলে তেওঁলোকৰ দৰমহা গতিকে আজিৰ তাৰিখতো বাগানৰ লগতো ৰাস্তা হোৱা নাই ডিকৰাই বাগানত যিটো ৰাস্তা আছিলে পকা ৰাস্তা আছে সেইটো ময়ে বনোৱা মোৰ দিনতে মই বাগানত প্ৰথম আৰম্ভ কৰিছিলোঁ এতিয়া মডেল স্কুল বনাইছে তাতো তুলনামূলক হিচাপে শিক্ষাৰ মানদণ্ডটো হোৱা নাই বিল্ডিংটোৱে হৈছে